নমস্কাৰ, আজি আলোচনা কৰিম দ্বিতীয় শ্ৰেণী আপোন পাঠৰ ফুল আৰু ফুলনি নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 1 নম্বৰতে আছে পঢ়া আৰু লিখা। ফূৰ্তি, প্ৰাণ, প্ৰৱেশ, উজ্জ্বল, বিভিন্ন, পৰিষ্কাৰ, কিন্তু। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক. ৰুমিহঁতে ফুলনিখনত খালী ঠাই আছে সাৰ পানী দিয়ে। খালী ঠাইত হ'ব সময়মতে। ৰুমিহঁতে ফুলনিখনত সময়মতে সাৰ পানী দিয়ে। খ. মোৰ দৰে সুগন্ধ তোমালোক খালী ঠাই আছে নাই। ইয়াতে খালী ঠাইত হ'ব কাৰোৱে। মোৰ দৰে সুগন্ধ তোমালোক কাৰোৱে নাই। গ. লগে লগে আৰম্ভ হ'ল খৰিকাজাৰ খালী ঠাই আছে। ইয়াতে গ খালী ঠাইত হ'ব নাচোন। লগে লগে আৰম্ভ হ'ল খৰিকাজাই নাচোন। ঘ. বাকী ফুলবোৰ বেজাৰতে খালী ঠাই আছে যাব খুজিছিল। ইয়াতে খালী ঠাইত হ'ব মৰহি। বাকী ফুলবোৰ বেজাৰতে মৰহি যাব খুজিছিল। ঙ. জবাৰ কথাত সকলোৱে খালী ঠাই আছে দিলে। ইয়াতে খালী ঠাইত হ'ব হয়ভৰ। জবাৰ কথাত সকলোৱে হয়ভৰ দিলে। তাৰপিছত আছে 3 নম্বৰ প্ৰথমে কোৱা, তাৰপিছত লিখা। ক. গোলাপ, নাৰ্জী আৰু খৰিকাজাইৰ মাজত কিহক লৈ কাজিয়া লাগিছিল? ইয়াৰ উত্তৰ হ'ব গোলাপ, নাৰ্জী আৰু খৰিকাজাইৰ মাজত ৰূপ আৰু গুণক লৈ কাজিয়া লাগিছিল। খ. কি ফুলক মানুহে ফুলৰ ৰাণী বুলি কয়? উত্তৰ হ'ব গোলাপ ফুলক মানুহে ফুলৰ ৰাণী বুলি কয়। গ. ৰুমিয়ে কাক কাক লগত লৈ ফুলনিত সোমাইছিল? উত্তৰ হ'ব ৰুমিয়ে তাইৰ বান্ধৱী মণিমা আৰু ৰুণজুণক লৈ ফুলনিত সোমাইছিল। ঘ. জবা ফুলৰ মতে সকলো ফুলে মিলি কি কৰিব লাগে? উত্তৰ হ'ব জবা ফুলৰ মতে সকলো ফুলে মিলিজুলি ফুলনিখন আৰু ধুনীয়া কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। 4 নম্বৰ এনেদৰে কোৱাৰ পিছত কি হ'ল? ক. গোলাপজোপালৈ চোৱাচোন কিমান ধুনীয়াকৈ ফুলি আছে। উত্তৰ হ'ব এনেদৰে কোৱাৰ পিছত গোলাপজোপাই নিজৰ আদৰ বেছি বুলি ভাবি ফূৰ্তিতে নাচিবলৈ ধৰিছে। খ. হয় হয় সকলো ফুলেই ধুনীয়া। উত্তৰ হ'ব এনেদৰে কোৱাৰ পিছত গোলাপ, নাৰ্জী আৰু খৰিকাজাইৰ অহংকাৰী নাচোন বন্ধ হ'ল। বাকী ফুলবোৰে সিহঁতৰ ফালে চাই হাঁহিলে। পাঁচ নম্বৰ তলত এফাকি পদ্যৰ শব্দবোৰ খেলিমেলিকৈ দিয়া আছে। প্ৰথম শাৰীৰ শেষৰ শব্দটো ফুল আৰু তৃতীয় শাৰীৰ শেষৰ শব্দটো তগৰ। সজাই লিখা। ইয়াত এটা কবিতাৰ কিছুমান শব্দ খেলিমেলিকৈ দিয়া আছে। এতিয়া সেই শব্দবোৰ মিলাই এটা ধুনীয়া কবিতা হ'ব। ইয়াতে খেলিমেলি শব্দকেইটা এইকেইটা হৈছে খেলিমেলি শব্দ। মই তোমালোকক ধুনীয়াকৈ এটা শব্দবোৰ মিলাই এটা কবিতা, এফাকি কবিতা হ'ব। তলত লিখি দিছোঁ চোৱাচোন। ফুলনিত ফুলি আছে নানাৰঙী ফুল, বকুল, শেৱালি, কাঞ্চন, নাৰ্জী। আজি ফুলো কালি ফুলো এইজোপা তগৰ, পুৱা গধূলি চাই চাই লাগিছে ভাগৰ।
যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।